তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। অন্য এটি নতুন ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা কথা ক'ব বিচাৰিছোঁ যে যিবিলাকে মোৰ চেনেলটোত আজি নতুনকৈ আহিছে তেওঁলোকে প্লিজ এবাৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে সদায় চাই থাকিব পাৰে মই আপলোড কৰাৰ লগে লগেই। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টোৰ টপিকটো হৈছে যে বহুতৰে মোৰ কমেণ্ট আহে কমেণ্টত যে নিজৰ পাছৱৰ্ডটো বা ইউজাৰ নেমটো পাহৰি যায়। সেৱা সেতুত মানে নিজৰ ইউজাৰ নেমটো বা পাছৱৰ্ড সকলো পাহৰি যায়। গতিকে কেনেকৈ নিজৰ ইউজাৰ নেম আৰু পাছৱৰ্ডটো পুনৰ পাব পাৰি বা নতুন পাছৱৰ্ড কেনেকৈ ছেট কৰিব পাৰি, তো তাৰ বিষয়ে আজি ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰিছোঁ। তো আপোনালোকে চিধা যিকোনো এটা ব্ৰাউজাৰত গৈ এনেকৈ সেৱা সেতু বুলি খুলি ল'ব। ঠিক আছে, যিটো প্ৰথম এইটো ৱেবছাইট দেখিছে sevasetu.assam.government.in, তো তাত আপুনি এনেকৈ ক্লিক কৰক। তো ক্লিক কৰাৰ পিছতে প্ৰথমতে এনেকৈ এটা পেজ খোলা যাব, এইটো ক্ল'জ কৰক। এইটো এটা নটিচ আহি আছে আপোনালোকে যিবিলাকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিবিলাকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই এতিয়ালৈকে, তো তেওঁলোকে কৰিব লাগে সোনকালে। 15 আগষ্ট 2024 লাষ্ট ডেট বুলি কৈছে, গতিকে এইটো ধ্যান দিব আৰু সেইমতে আপোনালোকে কৰিব। ঠিক আছে, তো আহক মূল কথালৈ আহোঁ। তো এনেকৈ যেতিয়া খোলা যাব সেৱা সেতু ৱেবছাইটটো, তললৈ আহিব, লগ ইন অপশ্যনটো দেখিছেনে? লগ ইনত ক্লিক কৰক। চিটিজেনত থাকক, যিহেতু আপুনি চিটিজেন হয়, বা PFC CSC যদি চেণ্টাৰ নাই তেন্তে চিটিজেন, যিহেতু চিটিজেনত এনেকৈ ক্লিক কৰি তলত লগ ইন অব্লিক ৰেজিষ্ট্ৰেশ্যন অপশ্যনটো দেখিছে, ইয়াত ক্লিক কৰক। তো ইয়াত ইউজাৰ নেম আৰু পাছৱৰ্ড যদি আপুনি দুয়োটাই পাহৰি গ'ল একো কথা নাই, চিধা এটা ফৰগট পাছৱৰ্ড দেখিছেনে ছাইডত, তো তাত ক্লিক কৰি দিব। তো এনেকৈ এটা পেজ খোলা যাব, ফৰগট পাছৱৰ্ড। আপুনি যেতিয়া পাছৱৰ্ডটো পাহৰি যাব বা ইউজাৰ নেম পাহৰি যাব, তেতিয়া সেইবিলাকক ৰিকভাৰী কৰা কেইটামান অপশ্যন আছে। হয়, আপুনি নিজৰ যদি ইউজাৰ নেমটো মনত আছে তেন্তে সেইটো টাইপ কৰি আপুনি নিজৰ পাছৱৰ্ডটো পুনৰ এবাৰ পাব, মানে ৰিছেট কৰিব পাৰিব। নহ'লে আধাৰ নম্বৰটো দি পেলাই তেতিয়াও আপুনি নিজৰ পাছৱৰ্ডটো পাব পাৰিব, নতুনকৈ এটা পাছৱৰ্ড বনাব পাৰিব। নহ'লে মোবাইল নম্বৰটো দি আপুনি এটা নতুন পাছৱৰ্ড পাব পাৰিব। নহ'লে পান কাৰ্ডৰ নম্বৰ দিও আপুনি পাব পাৰিব। ড্ৰাইভিং লাইচেঞ্চৰ নম্বৰ দিও আপুনি নিজৰ পাছৱৰ্ডটো পুনৰ পাব পাৰিব বা নতুনকৈ ছেট কৰিব পাৰিব। গতিকে কেইটা অপশ্যন আছে? 1 2 3 4 5টা অপশ্যনৰ দ্বাৰা আপুনি নিজৰ পাছৱৰ্ডটো পুনৰ এবাৰ বনাব পাৰিব। গতিকে ভয় কৰা বা হতাশা হোৱা একো কাৰণ নাই, আপোনালোকে যিকোনো এটা উপায়েৰে নিজৰ পাছৱৰ্ডটো পুনৰ এবাৰ বনাব পাৰিব। ঠিক আছে, ধৰি লওক মই মোবাইল নম্বৰ দি বনাব বিচাৰোঁ, গতিকে মোবাইল নম্বৰটো এনেকৈ ক্লিক কৰিলোঁ। ইয়াত এণ্টাৰ ID নম্বৰ, ওপৰত আপুনি যিটো ছিলেক্ট কৰে তলত যিটো এণ্টাৰ ID নম্বৰ আছে ইয়াত সেইটো আপুনি টাইপ কৰিব লাগিব। যদি মই বোলে ইয়াত ছাইডত ক্লিক কৰক, তো এণ্টাৰ ID নম্বৰ, ওপৰত মই মোবাইল নম্বৰ ছিলেক্ট কৰিছিলোঁ, গতিকে ইয়াত মই নিজৰ মোবাইল নম্বৰটো যি হয় মই সেইমতে এনেকৈ টাইপ কৰি দিম। আৰু যদি বোলে মোবাইল নম্বৰটো নিদিওঁ, মই বোলে আধাৰ নম্বৰটো দিওঁ, তেন্তে ওপৰত আধাৰ নম্বৰটো ছিলেক্ট কৰি তলত যিটো এণ্টাৰ ID নম্বৰ বুলি আছে তাত মই নিজৰ আধাৰ নম্বৰটো যি হয় এনেকৈ মই টাইপ কৰি দিম। ঠিক আছে, আকৌ যদি আধাৰ নম্বৰটো বোলে মনত নাই সেইখিনি সময়ত, তেন্তে পান নম্বৰটো মই ছিলেক্ট কৰিম। তাৰপিছত পান নম্বৰটো যি হয় মই সেইমতে টাইপ কৰিম আৰু সেইমতে মই নিজৰ যিটো পাছৱৰ্ডটো ৰিকভাৰী কৰিব পাৰিম। ইয়াত মই এনে এটা উদাহৰণ দেখুৱাই দিওঁ, বোলে মই মোবাইল নম্বৰ দিব বিচাৰোঁ, গতিকে মোবাইল নম্বৰ কৰিলোঁ। ইয়াত মোৰ অলৰেডি ছেভ আছে কিছুমান পাছৱৰ্ড, ঠিক আছে বাৰু। 9365 এটা ধৰি লওক মই মোবাইল নম্বৰ এটা মাৰিলোঁ। ঠিক আছে, তাৰপিছত ইয়াত মোৰ ডেট অফ বাৰ্থটো দিব লাগিব। ডেট অফ বাৰ্থটো ধৰি লওক মোৰ 31 জুলাই 1997। কেইদিনমানৰ আগতে মোৰ ডেট অফ বাৰ্থ গৈছে, কোনে উইচ নকৰিলে সেইকাৰণে বহুত বহুত থেংক ইউ। তো এনেকৈ ডেট অফ বাৰ্থটো ইয়াত ছিলেক্ট কৰি ওপৰত আপুনি মোবাইল নম্বৰ বা আধাৰ নম্বৰ যি দিব বিচাৰে সেইটো দি, যিটো এইটো ভেলিডেট যিটো এক্সপাইৰেশ্যন এইটো আপুনি 4+2 কিমান হয় জানেই, গতিকে 100টো টাইপ কৰি দিয়ক। 4 2 100 হয়। যদি কিবা ভুল হৈছে অংকটোত শুধৰাব আৰু আপোনালোকে যি হয় সেইটো টাইপ কৰিব। তাৰপিছত চিধা ছাবমিট অপশ্যনটো ক্লিক কৰি দিব। মোৰ যিহেতু এইটো ID একো নাই, গতিকে এনেকৈ এটা দেখুৱাইছে। আৰু যদি আপোনালোকৰ সেইটো ID আগতে ৰেজিষ্ট্ৰেশ্যন কৰা আছিল বা আগতে বা মোবাইল নম্বৰটো দি যদি লগ ইন কৰিছিল সেইটো মোবাইল নম্বৰ, তেন্তে এটা OTP যাব আৰু OTPটো আপুনি টাইপ কৰিব লাগিব। তাৰপিছত এটা ছেট ইউজাৰ নেম পাছৱৰ্ড বুলি আহিব, তাত নতুন এটা ইউজাৰ নেম দিব, নতুন এটা পাছৱৰ্ড দিব আৰু ৰিটাইপ কৰিব সেই পাছৱৰ্ডটো। তাৰপিছত বাছ, তাৰপিছত হৈ যাব আৰু ছেভ। তাৰপিছত আপুনি সেইটো ইউজাৰ নেম আৰু পাছৱৰ্ডটো দি আকৌ নতুনকৈ লগ ইন হ'ব পাৰিব সেৱা সেতুত। ঠিক আছে, আকৌ এবাৰ কৈ দিছোঁ, ইয়াত আপুনি নিজৰ আধাৰ নম্বৰ মোবাইল নম্বৰ যি দিব বিচাৰে ইয়াত টাইপ কৰি দিব।
তাৰপিছত ইয়াত ডেট অফ বাৰ্থটো ধুনীয়াকৈ ডি লিখা থকাটো ডেটটো দিব, মান্থ লিখাটো কোনটো মাহত আপুনি জন্ম হৈছিল সেইটো, আৰু ইয়েৰ লিখাটো ৱাই লিখা থকাটোত আপুনি কোনটো চনত জন্ম হৈছিল সেইটো টাইপ কৰি ইয়াত এণ্টাৰ এনচাৰ লিখা আছে, কাষৰ যিটো আছে 2 × 2 ইয়াত এনচাৰটো লিখি ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে এটা পেজ খোলা যাব য'ত থাকিব পাছৱৰ্ড, নিউ পাছৱৰ্ড। গতিকে আপুনি পাছৱৰ্ডটোকে দুবাৰ টাইপ কৰি এটা নতুন পাছৱৰ্ড ক্ৰিয়েট কৰি ছেভ কৰি আকৌ লগ ইন হ'ব পাৰিব। ঠিক আছে, তো ইমানতে মই ভিডিঅ'টো সামৰিছোঁ, আৰু ভিডিঅ'টো ভাল লাগিছে যদি লাইক আৰু শ্বেয়াৰ কৰিব যাতে আনৰো সহায় হয়, আৰু মোৰ চেনেলটোত নতুনকৈ আহিছে যদি আকৌ এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।